কবিতার শিৰোনাম দেৱদাসী। কবি হিয়া দাস। পাঠ পৰিস্মিতা বৰা। লগুণ গাঠিৰে নাবান্ধিলেও মই তোমাৰ পত্নী। মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শোণিতৰ সুতে সুতে তোমাৰেই নাম অংকিত। মোৰ প্ৰতি উশাহত তুমিয়েই ঝংকাৰিত। আয়ু পায় বাল্যকালতেই বিয়া দিলে তোমাৰ বিগ্ৰহৰ সৈতে। এতিয়া এই মন্দিৰেই মোৰ স্বামী গৃহ। প্ৰতিদিনে সুৰসু পচৰেৰে সাজি নৃত্য গীতেৰে পুজো তোমাৰ চৰণ দুখানি। জানো তুমি কেতিয়াও নাহা তোমাৰ মানৱী পত্নী এই দেৱদাসীক চাবলৈ বুলি। তথাপিও বাট চাওঁ তোমালৈ দিবাৰাত্ৰি। তুমি যে দেখিও নেদেখা শুনিও নুশুনা এটা শিলৰ মূৰ্তি। দুভাগ ৰাতি তোমাৰ ভক্তই মোক দুবাহুৰে মেৰিয়াই বান্ধি কিল পিলাই ফুৰে মোৰ শৰীৰৰ ওপৰে। সেয়া জানো তুমি দেখা? দেৱতাৰ পত্নী মই দেৱদাসী, ৰাতি হৈ নগৰ নদী। দেৱতাৰ পত্নী যদিও অপবিত্ৰ শৰীৰ অৱহেলিত আমি, তথাপি দুখৰ পৃথিৱী একোখন ধাৰণ কৰা আমিও নাৰী।